everyone, Assalamualaikum and Namaskar. আপোনালোক সকলোকে মোৰ চেনেল সমীম ফোল্ডৰ অন্যটি নতুন ব্লগলে স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলোৰে খবৰ ভাল। আল্লাহ কৰাত মোৰো ভালে ভাবিছে চাগে। ইমান হাজি কাছি তাতে ইয়েলো কালাৰ সালোৱাৰ পিন্ধি ক'ত গৈ আছো বাৰু ৰখিব। থাম্বনেইলটো দেখি নিশ্চয় গম পাইছে চাগে কিবা এটা স্পেচিয়েল হ'বলৈ গৈ আছে। মানে আজি মোৰ কাজিন ভণ্টিজনীৰ হলদি চেৰিমনি আছে। আজি হৈছে 22 তাৰিখ। যোৱাটো ব্লগত দেখাইছিলোঁ আলফাজৰ বাৰ্থডে আছিলে। মানে আজিয়ে আলফাজৰ বাৰ্থডে হয়। আমি কালি ৰাতি 12টা বজাত আজিয়েতো হয় ন 12টা বজাত ৰাতি বাৰ্থডে চেলিব্ৰেট কৰিলোঁ আৰু এতিয়া গৈ আছোঁ হলদি চেলিব্ৰেট কৰিবলৈ কাৰণে। মানে আমাৰ ঘৰৰ পৰা অকণমান আঁতৰত আছে ভেন্যুটো। মই দেখাম আপোনালোকক। ব্লগটো এতিয়া আৰম্ভ কৰি দিলোঁ। তেন্তে একেবাৰে শেষলৈকে চাব দে আৰু লগতে মোৰ ফুল আউটফিটটো মোৰ গোটেই লুকটো ভালকৈ আপোনালোকক তাত গৈ পেলাই দেখাম। এইফালে বিয়াৰ ভেন্যুলৈ আহি পালোঁ আৰু সেইদিনাখন জানেনে ইমান বেছি গৰম পৰিছিলে। এনেকুৱা গৰমত মানে হেভি ড্ৰেছ ৱেৰ কৰিবলৈও বহুত বেছি প্ৰব্লেম হয় ন। সেইটো কাৰণে মই চিম্পলে পিন্ধিছিলোঁ। তাৰপিছত আহি মেলি আমি ব্ৰেকফাষ্ট কৰিলোঁ। ব্ৰেকফাষ্টত পুৰি আৰু চানা দাইল আছিলে আৰু বাকীখিনিও খাই লৈছে। প্ৰথমতে খোৱা বোৱাটো হৈ লৈছে। তাৰপিছতে মানে এতিয়া আৰু অলপ পিছত ফটোশ্বুটটো ষ্টাৰ্ট হ'ব। খাই মেলি এতিয়া ফটোশ্বুট ষ্টাৰ্ট হ'ব। কেনেকুৱা যে গৰম পৰিছে, বহুত বেছি গৰম পৰিছে। আৰু হালদিৰ এইটো ডেকোৰেশ্যন কইনাৰ ফটোশ্বুট চলি আছে আৰু গৰমত অৱস্থা বেয়া হৈ গৈছে সঁচাকৈ। গৰম দিনত যে একদম বিয়া হ'ব নালাগে দেই। আপোনালোক কোনোৱে গৰম দিনত বিয়া নহ'ব দেই। এইফালে চব বহি আছে, তাত চব ৰিলেটিভ আছে, নেইবাৰ আছে, ঘৰৰ ওচৰৰ সকলো মানুহ আছে। মই মানে একদম কৈছোঁ নহয় গৰমত মোৰ ব্লগ বনাবলৈ মন যোৱা নাইকিয়া। নাই নহয় ইয়াত ফটোগ্ৰাফাৰ তাতে আছে। এৰিয়াখিনিত আহিছোঁ। আমি ৰাতিপুৱা ব্ৰেকফাষ্টত খালোঁ পুৰি আৰু এতিয়া দিনৰ লাঞ্চ বনাই আছে। চাওকচোন ইমান গৰমত তেওঁলোকে বনাইছে ন। দাদা লাঞ্চত কি বনাইছে? কি বনাইছে? অঁ, ইমান গৰমত যে আপোনালোকে কৰিছে দেই। হলদিৰ লুকটোত মোক কেনেকুৱা লাগিছিলে কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। নেক্সট পাৰ্টত মই দেখাম আপোনালোকক মেহেন্দি এণ্ড সংগীত আৰু পাৰ্টকৈ ব্লগ আহি থাকিব। টিল দেন ষ্টে টিউন উইথ মি। লগতে মই ফটোজ কেইখনমানো শ্বেয়াৰ কৰি দিছোঁ। আৰু এটা কথা, আজি যদি মোৰ চেনেলত কোনোবা নতুনকৈ আহিছে তেন্তে প্লিজ মোৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড লগতে ছাবস্ক্ৰাইব কৰি দিব। মোক যদি ফেচবুকৰ পৰা চাই আছে তেন্তে ফ'ল' কৰিবলৈ একেবাৰে নাপাহৰিব। লগতে মোৰ যদি ব্লগ চব চাই ভাল লাগে তেন্তে ফেমিলি এণ্ড ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰিব।